আজি শুভ মহালয়া। আজিৰ এই শুভক্ষণত ধৰাৰ বুকুলৈ নামি আহিছে দেৱী দুৰ্গা। মহালয়া হৈছে হিন্দু বৰ্ষপঞ্জীৰ এটা অতি শুভ দিন। পৃথিৱীৰ পৰা অপশক্তি বিনাশ কৰি শান্তিৰ বাতাবৰণ সৃষ্টিৰ নিমিত্তে মহালয়াৰ এই ক্ষণ অতিকৈ তাৎপৰ্যপূৰ্ণ। এই দিনটো ভাৰতৰ পশ্চিমবংগ আৰু বাংলাদেশত অতি উৎসাহ আৰু ভক্তিৰে উদযাপন কৰা হয়। প্ৰকৃততে এই দিনটোত দুৰ্গা পূজাৰ আৰম্ভণি হয় বুলি জনশ্ৰুতি আছে। প্ৰচলিত নিয়ম অনুসৰি মহালয়া হৈছে অশুভ শক্তিৰ বিৰুদ্ধে উদযাপন কৰা জয়ৰ উৎসৱ। মহালয়া শব্দটো মহা আৰু আলয় নামৰ দুটা সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে মহান বাসস্থান বা দেৱীৰ ঘৰ। বিশ্বাস কৰা হয় যে এই দিনটোত দেৱী দুৰ্গাই ভক্তৰ মংগল কৰাৰ লক্ষ্যৰে ভগৱান শিৱৰ বাসস্থান কৈলাশৰ পৰা পৃথিৱীলৈ যাত্ৰা আৰম্ভ কৰিছিল। মহালয়াৰ বিশেষত্ব পৌৰাণিক কাহিনীত বৰ্ণনা কৰা হৈছে, যাক মহিষাসুৰ মৰ্দিনী নামেৰে জনাজাত। মহালয়াৰ কেন্দ্ৰীয় বিষয়বস্তু দেৱীৰ মহিমা প্ৰাচীন সংস্কৃত পাঠৰ এক কিংবদন্তীৰ ওপৰত আধাৰিত, যি পুৰাণৰ এটা অংশ। এই পাঠত দেৱী দুৰ্গাৰ কাহিনী অৰ্থাৎ স্বৰ্গ তথা পৃথিৱীত সন্ত্ৰাস সৃষ্টি কৰা মহিষাসুৰ নামৰ ৰাক্ষসৰ বিৰুদ্ধে তেওঁৰ যুঁজৰ কাহিনী বৰ্ণনা কৰা হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ভগৱানৰ ব্ৰহ্মাৰ পৰা অজয়তাৰ আশীৰ্বাদ লাভ কৰা মহিষাসুৰে পৃথিৱীত এক প্ৰকাৰ ধ্বংসৰ সৃষ্টি কৰি সকলোকে বশ কৰা আৰম্ভ কৰিছিল। তেওঁক পৰাজিত কৰিব নোৱাৰাৰ বাবেই দেৱতাসকলে তেওঁলোকৰ শক্তি একত্ৰিত কৰি দেৱী দুৰ্গা সৃষ্টি কৰিছিল, যি অসাধাৰণ শক্তি আৰু অস্ত্ৰ শস্ত্ৰৰে সমৃদ্ধ আছিল। মহিষাসুৰ আৰু দুৰ্গাৰ মাজত 9 দিন আৰু 9 ৰাতি যুদ্ধ চলিছিল আৰু অৱশেষত 10 দিনৰ দিনা দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰিছিল, যিটো দিনক বিজয় দশমী হিচাপে উদযাপন কৰা হয়। এয়াই হৈছে মহালয়াৰ তাৎপৰ্য। শাৰদীয় দুৰ্গা উৎসৱ আৰম্ভ হোৱা এই মহালয়া পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাকে ধৰি দেশৰ বিভিন্ন স্থানত পালন কৰা হয়। হিন্দু পৌৰাণিক কাহিনী অনুসৰি বিশ্বাস কৰা হয় যে আজিৰ দিনটোত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ ৰাক্ষস মহিষাসুৰক পৰাস্ত কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল। দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা এই মহালয়া। হিন্দু পৌৰাণিক কাহিনী অনুসৰি এই দিনটোত দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ দেৱী দুৰ্গাক নেত্ৰ প্ৰদান কৰিছিল। আজিৰ দিনটোতে কেইবাটাও মহত্ব আছে। মহালয়াৰ দিনটোত দেৱী দুৰ্গাৰ প্ৰতিমাও অন্তিম পৰশ হিচাপে নেত্ৰ অঁকা হয়। পৃথিৱীলৈ দেৱী দুৰ্গাৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। দেৱী দুৰ্গাৰ প্ৰতিমাত আজি খনিকৰে 3 নেত্ৰ অংকন কৰিব। 3 নেত্ৰৰ বাবেই দেৱী দুৰ্গা ত্ৰিনয়নী দুৰ্গা বুলিও কোৱা হয়। এই 3টা চকুৰত আছে 3 ভিন্ন মহত্ব। দেৱী দুৰ্গাৰ বাওঁ চকুৱে চন্দ্ৰক প্ৰতিনিধিত্ব কৰে, সো চকুৱে কাৰ্য বা সূৰ্যৰ প্ৰতীকক প্ৰতিনিধিত্ব কৰে আৰু দ্বিতীয় চকুৱে জুই আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে। এই চকু শিৱই দিয়া তৃতীয় চকু বা চেতনাৰ চকু। মান্যতা অনুসৰি এই মহালয়াৰ দিনটোৱে মা দুৰ্গাই কৈলাশৰ পৰা মাতৃগৃহলৈ বুলি আহে। দুৰ্গা পূজাৰ এটা সপ্তাহ পূৰ্বে এই মহালয়া উদযাপন কৰা হয়। মহালয়াৰো আছে শুভ অশুভ কাৰক। মহালয়াৰ দিনটোৰ পৰা মাতৃৰ পক্ষ আৰম্ভ হয়, সকলো অশুভ শক্তি ধ্বংস হয়। সেয়ে মহালয়াক শুভ বুলি গণ্য কৰা হয়। দুৰ্গা পূজাই আনন্দ, আশা, আকাংক্ষা কঢ়িয়াই আনে। ইয়াৰ উপৰিও পূৰ্বপুৰুষসকলক হিন্দু ধৰ্মৰ যিকোনো শুভ কামত স্মৰণ কৰা হয়। আন এক দৃষ্টিভংগীৰে মহালয়াৰ দিনা পিতৃসকলক তৰ্পণ আগবঢ়োৱাৰ পৰম্পৰা আছে। অৰ্থাৎ পানী দিয়া পূৰ্বপুৰুষক স্মৰণ কৰাৰ দিন বাবে বহুতেই ভাবে যে এয়া প্ৰকৃততে মহালয়া শুকৰ দিন।
কিন্তু এই ধাৰণা সীমিত সকলোৱে মহালয়াক শুভ জ্ঞান কৰি উৎসৱ মাদকতাত বিলীন হয় উৎসৱৰ আৰম্ভণি হিচাপে ইয়াক মানি চলা হয় সেয়ে দেৱী দুৰ্গাই ধাৰালৈ নামি অহাৰ লগে লগে পৃথিৱীৰ অপশক্তিক বিনাশ ঘটি ভাল শক্তিক গা কৰি উঠাৰ লগতে ভিন্নজনে ভিন্ন আশা আকাংক্ষা পূৰণ কৰাৰ কামনা কৰে নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7